আজি অৰুণোদয় আঁচনি নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছিল 1250 টকাকৈ, কিন্তু জুন মাহত আৰু জুলাই মাহত যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব, কি কৰিলে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছিল 1250 টকা, কিন্তু জুন মাহত আৰু জুলাই মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। বহুতৰে একাউণ্টত কিন্তু জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকল লোকে কিন্তু আৰু পঞ্চায়তত ডকুমেণ্ট জমা কৰিছিল নামটো ভেৰিফাই কৰাৰ কাৰণে, যে মই আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিলোঁ, কিন্তু জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। সেই হিচাপে কিন্তু আপোনাৰ পঞ্চায়তত ডকুমেণ্ট আৰু জমা কৰিছিল। এতিয়া কিন্তু তাৰ ভিতৰত কিছুমানৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা সোমাই গৈছে জুলাই মাহত। এতিয়া কিন্তু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলে কিন্তু অৰুণোদয় আঁচনি লাভ নকৰিব পাৰে। এইবাৰ যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যিসকলৰ একাউণ্টত জুন মাহত জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু ডকুমেণ্ট জমা কৰিছিল, এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন কৰা হ'ল। যিসকলে অৰুণোদয় আঁচনি পাব লাগে, সেইসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, আৰু যিসকলে অৰুণোদয় আঁচনি পাব নালাগে, সেইসকলে কিন্তু প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল। সেইকাৰণে কিন্তু জুন মাহত জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু ডকুমেণ্ট জমা লৈছিল। এতিয়া তাৰ ভিতৰত ভেৰিফাই কৰিছিল। আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল অৰুণোদয় আঁচনিৰ সভা কৰাৰ কাৰণে, এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ গাঁৱৰ মানুহবিলাক বাছনি কৰিছিল যে কোন সকলো লোকে অৰুণোদয় আঁচনি পাব লাগে আৰু কোন সকলো লোকে অৰুণোদয় আঁচনি পাব নালাগে। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে লিষ্ট বনাইছিল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যে কোন সকলো লোকে অৰুণোদয় আঁচনি পাব নালাগে। এতিয়া আপোনাৰ গাঁৱৰ কমিটি লিষ্টটো বনাই আপোনাৰ পঞ্চায়তত দিছিল, আৰু যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গ'ল। যদি আপোনালোকৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে ৱেইট কৰিব লাগিব। ছেপ্টেম্বৰত কিন্তু অৰুণোদয় আঁচনি পইচা সোমাই যাব। যদি আপোনালোকৰ একাউণ্টত ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা নোসোমায়, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো কৰ্তন হৈ গৈছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। বহুতে কিন্তু ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আগষ্ট মাহত কিন্তু অৰুণোদয় আঁচনি পইচা নোসোমাব। যিবিলাকে ডকুমেণ্ট জমা কৰিছিল আৰু যিবিলাকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, বৰ্তমান কিন্তু নামবোৰ ভেৰিফাইৰ কাম চলি আছে। আগষ্ট মাহত সম্পূৰ্ণ ভেৰিফাই হৈ যাব। তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাই যাব। সেইকাৰণে আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনালোকৰ একাউণ্টত জুন মাহত জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে ছেপ্টেম্বৰ মাহৰ চেক কৰিব। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমায়, তেনেহ'লে আপোনালোকৰ নামটো কৰ্তন কৰা হৈছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এটা কিন্তু অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইট মুকলি কৰি দিয়া হ'ব এই মাহতে। আপোনালোকে তাত কিন্তু অভিযোগ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ কাৰণে।